সকল এইটো ভিডিঅ'ত আমি পাৰ্ট 4 আলোচনা কৰিম য'ত থাকিব সেকশন বিৰ 55 পৰা 61 লৈকে প্ৰশ্নবোৰ আৰু এই গটেকেইটা সলভ কৰা আছে যে যিসকল ছাত্ৰী নতুন আহিছে তেখেতসকলে জানি ল'বা ইয়াৰ আগতো আমি তিনিটা ভিডিঅ' ইতিমধ্যে এইটো কোৱেশ্চন পেপাৰৰ আলোচনা কৰিছোঁ সেইবোৰ তোমালোকে এই চেনেল মানে AR টিউটোৰিয়েল চেনেলতে চাই ল'ব পাৰিবা আহা আমি পলম নকৰাকে কোৱেশ্চনবোৰ চাওঁ এই ভিডিওর প্রথম কোশ্চেনটো হচ্ছে 55 নম্বর কোশ্চেন যে একটা গোটা লোর খুঁটা 220 সেন্টিমিটার উচ্চতা আর 24 সেন্টিমিটার ভূমির বেগ বিশিষ্ট বেলানেৰে গঠিত যার উপর ভাগ 60 সেন্টিমিটার উচ্চতা আর 8 সেন্টিমিটার ব্যাসার্ধযুক্ত আন একটা বেলানেৰে আবৃত কৰি থাকে খুঁটাটোৰ ভৰ নিৰ্ণয় কৰা দিয়া আছে কি যে 1 ঘন সেন্টিমিটার লোর ভর 8 গ্রাম আর যত আমাক কি ল'ব দিছে পাই ইকুয়াল টু 3.14 ল'ব দিছে এই কোশ্চেনটো অকণমানো কি কৰা নাই যে হাল হলনি নকৰাকে আমাৰ কিতাপৰ যেটো অনুহলনি তাৰ পৰা হুবহু উঠাই দিছে চোৱা আমি জাস্ট এতে একো কৰিব লগা নাই যে ইমান ইজি যে তোমালোকে যদি কোনোবাই বেলানৰ সূত্ৰটো অকল জানা আয়তনৰ সূত্ৰ তোমালোকে সবে জানা কি জানি বেলানৰ সূত্ৰটো হৈছে পাই r স্কয়াৰ h যে এই মানটো আমি কি কৰিছো এতে বহাই দিছো বহাই দি কি কৰিছো তলৰ বেলানটো আৰু ওপৰৰ বেলানটোৰ আয়তন কি কৰিছো যোগ কৰি যিখিনি মান আমি পাইছো তাক কি কৰিছো যেটো 1 সেন্টিমিটার লোর ভর 8 গ্রাম তার লগত আমি কি কৰিছো 8 পূরণ কৰি দিছো গটেখিনি আমি কেজি তুলিয়ে দিছো সোয়া 892.26 কেজি হৈছে সো কোশ্চেন নম্বৰ 56 ত কি আছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামন্ত্ৰিকটো এটা ৰম্বাস মানে বৃত্ত এটাৰ চাৰিওফালে যদি আমি কি কৰো এটা সামন্ত্ৰিক আকো লৈ সামন্ত্ৰিকটোই কি হ'ব এটা ৰম্বাস হ'ব এটো প্ৰমাণ কৰিব লাগে এটো ধুনিয়াকে আমি সজাই দিছো সোয়া তোমালোকে ধুনিয়াকে লিখিব পাৰিবা এটো ধৰা হল ও কেন্দ্ৰযুক্ত বৃত্তৰ চাৰিওফালে এ বি সি ডি এটা সামন্ত্ৰিকে ই এফ জি আৰু এইচ বিন্দু ছেদ কৰিছে তোমালোকে যি কোনো নাম দিব পাৰা কোনো এতে অসুবিধা নাই তোমালোকে নিজৰ সুবিধা মতে লৈ লবা সো ইয়াতে আমি এটা সহজ সূত্ৰ ব্যৱহাৰ কৰিছো হেতু হৈছে কি বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান এইটো ব্যৱহাৰ কৰি আমি কি কৰিছো এটো প্ৰমাণ কৰিছো তোমালোকে চাই ধুনিয়াকে লিখি ল'ব পাৰা গটেখিনি আমি প্ৰমাণ কৰি দিছো নেক্সট চোৱা 57 নম্বৰ কোশ্চেন প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয় পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰত 0.50 মানে 50 পইচা টকা হাৰত হাল বাব লাগে পথাৰখন হাল বোৱা খৰচ নিৰ্ণয় কৰা তেটো ধৰা অলপকে ধৰা তোমালোকক কি দিছে পকাই দিছে কোশ্চেনটো যে দিয়া আছে 1 মিটাৰ বেৰৰ দিয়া খৰচ কিমান 24 টকা আৰু মুঠ খৰচ কিমান দিছে 5280 টকা নহলে বেৰৰ পৰিমাণ কিমান আমি আগত উলিয়াই লওঁ নহলে কি কৰিম আমি যে মুঠ টকাক আমি কি কৰিম এই যে খৰচেৰে হৰণ কৰিলে আমাৰ কি হৈ যাব বেৰৰ পৰিমাণটো ওলাই যাব নহলে 5280 কে আমি 24 ৰে হৰণ কৰিলে 220 মিটাৰ ওলাই এটা প্ৰশ্ন মতে আমাৰ কি আছে যে আমি ধুনিয়াকৈ যদি সজাই দিও 2 পাই r মানে বৃত্তাকাৰ যেহেতু নহলে বৃত্তাকাৰ পৰিধিৰ সূত্ৰ হৈছে 2 পাই r তাতে 2 পাই r 220 এতিয়া আমি এইখিনিৰ পৰা আমি r উলিয়াই দিছো r কিমান ওলাল 35 মিটাৰ ওলাল এতিয়া আকৌ আমি কি কৰিম পথাৰখনৰ কালি উলিয়াম বৃত্তাকাৰ পথাৰৰ কালি কেনেকৈ হ'ব তোমালোকে কালিৰ সূত্ৰ কি পাই r স্কয়াৰ এতিয়া পাই r স্কয়াৰ মানে কি 22/7 বা 3.14 ধৰিব পাৰা ইনটু r স্কয়াৰ মানে কি 35 স্কয়াৰ এখানে ক্যালকুলেট কৰি আমি কিমান পাইছো 3850 মিটাৰ এতিয়া যেহেতু 1 মিটাৰ স্কয়াৰ হাল বোৱা খৰচ 0.50 টকা নহলে আমি কি 3850 মিটাৰ স্কয়াৰ লগত কি কৰিছো যে 0.50 জাস্ট মাল্টিপ্লাই কৰি আমি কিমান টকা পাইছো 1925 টকা 1925 টকা পাইছো আমি এখিনি হৈছে আমাৰ आंसर নেক্সট 58 নম্বৰ কোশ্চেন y অক্ষৰ ওপৰত থকা এটা বিন্দু উলিওৱা যেটো a 6,5 আৰু b -4,3 পৰা সমদূৰৱৰ্তী আৰু সত্যাপন কৰা যে প্ৰথমে আমি কি কৰিব দিছে y অক্ষ মনত ৰাখিবা যে আমি গণিত কৰাতে যদি x অক্ষ উল্লেখ কৰি দেই নহলে আমি যিকোনো বিন্দু ধৰাতে যেনিবা ধৰা আমি p ধৰলো নহলে আমি x অক্ষ কলে কি লম x,0 আৰু y অক্ষ কলে 0,y বুলি ধৰি লম এতিয়া চোৱা মই ছবিটো আঁকা নাই জাস্ট ধুনিয়াকে বস্তুটো ধৰি লৈছো যে লেট y অক্ষৰ ওপৰত থকা বিন্দুটো p 0,y আৰু প্ৰশ্ন মতে কি p pb সমদূৰৱৰ্তীৰ অৰ্থটো এইটোই হয় নহয় যে দুটা সমান এতিয়া জাস্ট আমি এই স্থানাঙ্ক জ্যামিতি তোমালোকে সূত্ৰ পাইছে প্ৰথমটো সূত্ৰে যে দূৰত্বৰ সূত্ৰ কি x2 - x1 হোল স্কয়াৰ + y2 - y1 হোল স্কয়াৰ দুইফালে বহাই দিছো √/√/, কাটি দিছো এতিয়া চোৱা জাস্ট আমি মান কেইটা বহাই দিছো ধুনিয়াকে y এর মান কিমান লাগিছে 9 নহলে নিৰ্ণয় বিন্দুটো কিমান হ'ব যেটো p বিন্দু আছিল আমাৰ 0,y নহলে y এর মান 9 নহলে নিৰ্ণয় বিন্দুটো হল 0,9
9 এটা সত্যাপন কৰিব লাগে সো সত্যাপন আমি কৰি দিছোঁ p এর মান ওলাইছে আমাৰ কিমান √52 আৰু pb এর মান √52 এটি আমাক প্ৰমাণ কৰি দিছিল যে p = pb = √52 এটি প্ৰুফ হৈ গল নেক্সট চোৱা 59 নম্বৰ কোৱেশ্চন এই কোৱেশ্চনটো আমাৰ পৰিসংখ্যাৰ পৰা দিছে চোৱা তলৰ তথ্যৰাজিৰ মধ্যমা হল 34.1 হলে x এর মান নির্ণয় কৰা এটা একেবাৰে ইজি কোৱেশ্চন তোমালোকে মধ্যমাৰ সূত্ৰৰ পৰা ধুনীয়াকৈ বহাই দিব পাৰা চোৱা আটাইতকৈ বেছি মান যেটো হেতু আমি কি কৰিব লাগে মধ্যমা শ্ৰেণী ধৰি ল'ব লাগে এতে আটাইতকৈ বেছি মান আছে 10 33 ৰ পৰা 35 এতে নিম্ন সীমা কি চোৱা আমি সব গটেকেটা সজাই দিছো চোৱা দিয়া আছে মধ্যমা কিমান 34.1 আৰু নিম্ন সীমা 33 মানে l = 35 আৰু চোৱা বাৰম্বাৰতা f = 10 আৰু শ্ৰেণী দৈৰ্ঘ্য h = 2 যে সঞ্চয় বাৰম্বাৰতা সঞ্চয় বাৰম্বাৰতা মই লিখিব পাহৰিলো সঞ্চয় বাৰম্বাৰতা হৈছে কি ইয়াৰ আগৰ দুটাৰ যোগফল যেনিবা 2 আৰু 9 যোগ কৰিলে কিমান হ'ব 11 নহলে আমাৰ cf সঞ্চয় বাৰম্বাৰতা কিমান 11 এতিয়া চোৱা আমি যদি সূত্ৰত বহাই দিও চোৱা প্ৰশ্ন মতে যে মধ্যমা = কি সূত্র আছিল আমাৰ l + n/2 - cf / f হোল ইনটু h এতিয়া চোৱা মধ্যমাৰ ঠাইত আমি কি বহাই দিছো 34.1 বহাই দিছো l এর মান বহাই দিছো 33 এখানে আমি ক্যালকুলেট করলে 33 ইফালে আনলে আমার কি হয়ে যাব 34 এর পৰা 1.1 থাকিব আর বাকিখিনি যদি আমি মান বহাই দিও x এর মান 9 এটো হৈছে আমাৰ নিৰ্ণয় আনসার সকলোৱে পাৰিবা যদি কাবাৰ অসুবিধা পোৱা এটো ভিডিও স্কিপ কৰি তাৰ পৰা তোমালোকে ধুনীয়াকে লিখি লবা স্টপ কৰি লবা বা খাতা কলম উলিয়াই লবা নেক্সট ওয়ান আর মাত্র দুটা কোশ্চেন আছে এটো অঙ্কন 60 নম্বৰ কোশ্চেন আছে ভূমি 7 সেন্টিমিটার উন্নতি 3 সেন্টিমিটার যুক্ত এটা সমদ্বিবাহু ত্রিভুজ আঁকা তার পিছত আন এটা ত্রিভুজ অঙ্কন করা যার বাহুবোৰ সমদ্বিবাহু ত্রিভুজটো অনুৰূপ বাহুবোৰ 7/5 গুণ হয় এটো কোশ্চেন অঙ্কনত এনেকুৱা দুটা মেথডৰ কোশ্চেন আছে ধুনীয়াকে এটা বাহিৰত আৰু এটা ভিতৰত ধুনীয়াকে হয়তো শিকিছাকে স্কুলত আৰু মই ইয়াতে ধুনীয়াকে লিখি দিছো চোৱা ধুনীয়াকে মই ছবিটো আঁকি দিছো আৰু ধুনীয়াকে লিখি দিছো তো অঙ্কনটো আৰু কৰি ইয়াতে দেখাব নোৱাৰি কাৰণ কৰি দেখাবলৈ গ'লে আমি এটা ভিডিও এটা অঙ্কনিত কৰাতে এটা ভিডিও হৈ যায় তথাপি প্ৰায় 15 over 20 মিনিটছৰ হৈ যায় যেহেতু এইবিলাক ধুনীয়াকৈ আঁকিব লাগে সেইকাৰণে মই আঁকি ধুনীয়াকৈ তোমালোকক ইয়াতে বহাই দিছোঁ তোমালোকে ধুনীয়াকৈ অঙ্কন প্ৰচেছটো চাই লিখিব পাৰা নেক্সট ওয়া অন্তিমটো কোশ্চেন আছে আমাৰ কি 61 এটো বহুতে টান পাইছে যে এটো কেনেকৈ হল চোৱা আলফা আৰু বিটা এই দুটা কি দিয়া আছে আমাক যদি আলফা আৰু বিটা px = kx² + 4x + 4 বহুপদটোৰ শূন্য হয় আৰু আলফা স্কয়ার প্লাস বিটা স্কয়ার 24 হয় তেন্তে কে এর মান নির্ণয় করা অলপ ক্রিটিক্যাল কি সোয়া তোমালোকে সবে জানা আলফা প্লাস বিটা = কি -b/a আৰু আলফা বিটা মানে c/a মানে সমষ্টি মানে -b/a আৰু গুণফল মানে c/a এই ফর্মুলা অলপ ক্রিটিক্যাল কে বনাই দিছে সোয়া আমি ধুনীয়াকে যদি এতে a এর মান কিমান হ'ব k b এর মান 4 আৰু c এর মানও 4 নহলে আলফা প্লাস বিটা মানে কিমান 4/k আৰু আলফা বিটা মানে কিমান সরি আলফা প্লাস বিটা মানে -4/k আৰু আলফা বিটা মানে 4/k এতে আমি সূত্ৰত বহাই দিও সবে a + b হোল স্কয়ার সূত্র জানা a + b হোল স্কয়ার = কি হয় a² + 2ab + b² ঠিক ইয়াক যদি আমি এনেকে বনাও যে a² + b² = a + b হোল স্কয়ার - 2ab মানে +2ab টো আমি হিফালে আনি কি হৈ যায় -2ab ঠিক একে ফর্মুলাতে আমি যদি এতে আলফা বিটা লৈ লও নহলে আমাৰ কি হ'ব সূত্ৰটো চোৱা যে আমি ধুনীয়াকে বহাই দিছো যে আলফা প্লাস বিটা হোল স্কয়ার = 24 দিয়া আছে এতিয়া জাস্ট আমি আলফা স্কয়ার প্লাস বিটা স্কয়ার ঠাই 24 লিখিছো আর বাকিখিনি আমি কি দিছো চোৱা যে আলফা প্লাস বিটা হোল স্কয়ার মানে -4/k² আর -2ab ঠাইতে আমি কি লিখিছো মানে এতে 2 আলফা বিটা তার মানে 4/k এখিনি সলভ কৰি ধুনীয়াকৈ আমি এটা দ্বিঘাত সমীকৰণ পাইছো সমীকৰণটো হল কি আমাৰ যে 24k² + 8k - 16 = 0 ইয়াৰ পৰা আকৌ আমি কি লৈছো কমন লৈছো 8 কমন লৈ আমি কি বনাইছো যে 3k² + k - 2 = 0 এতিয়া এক উৎপাদকত ভাঙিছো ধুনীয়াকৈ ভাঙিলে আমাৰ কি হৈছে 28k - 2 হোল ইনটু k + 1 = 0 এতিয়া জাস্ট ইয়াৰ পৰা আমি k টোৰ মানটো আমি উলিয়াই দিছো যে যেহেতু 28k = -2 ইফালে গলে কি হ'ব যে k = 2/3 আৰু আনটো হৈছে আমাৰ k + 1 = 0 নহলে k = -1 আমি ধুনীয়াকৈ এখিনি উলিয়ালো ওকে যেহেতু তোমালোকে সকলোৱে ভিডিওবিলাক চালা হয়তো তোমালোকৰ বহুতৰ ইয়াৰ মাজতো কনফিউজন থাকিব পাৰে যে সোৱাত অসুবিধা বা ভিডিওৰ প্ৰবলেম হেইসকল ছাত্ৰ-ছাত্ৰী যদি কোনো অসুবিধা পোৱা তোমালোকে কি কৰিবা কমেন্ট বক্সত কমেন্ট কৰিবা যদি তোমালোকৰ পিডিএফ লাগে তোমালোকে হোৱাটছআপ নম্বৰতে সেন্ড কৰিবা মই তোমালোকক পিডিএফ পঠাই দিম যি কি নহওক তোমালোকে ফাইনেলৰ কাৰণে সকলোকে শুভেচ্ছা থাকিল আৰু সকলোৱে এটা কাম কৰিবা যে এই ভিডিওবিলাক চাবা নিজৰ লগতে নিজৰ বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰি দিবা হেকলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ